এয়া আমৰ আচাৰ আমাৰ ৰেডি হৈ গ'ল। ভিনেগাৰ নিদিয়াকৈ বৰষুণৰ দিনতো ৰ'দত নিদিয়াকৈ এনেকৈ আপোনালোকে আচাৰ বনাই বছৰলৈকে সংৰক্ষণ কৰিব পাৰিব। আমৰ আচাৰ ৰেডি। এয়া বলক প্ৰচেছখিনি আপোনালোকক দেখুৱাই দিওঁ। যিহেতুকে মই অৰ্ডাৰৰ বাবে আচাৰ বনাই আছোঁ সেইটো বেলেগ কথা, তথাপিও ভাবিলোঁ আমৰ বতৰ যিহেতুকে আমৰ আচাৰৰ ভিডিঅ' এতিয়া আপোনালোকক প্ৰস্তুত কৰি দিওঁ একেবাৰে সাধাৰণভাৱে আৰু সহজ পদ্ধতিৰে। হয়তো মোৰ দুয়োটা পদ্ধতি বনোৱা অকণমান বেলেগ বেলেগ ধৰণে বনাওঁ। আজি আপোনালোকক ঘৰুৱা পদ্ধতিটো মই দেখুৱাই দিছোঁ, একেবাৰে নৰ্মেলি এনেকৈ বনাব পাৰিব। আমখিনি মই কাটি ল'ম। এয়া কিছু কিছু ডাঙৰ আম আছিল, সেইখিনি ইতিমধ্যে আচাৰৰ বাবে মই কাটি দিছোঁৱে। এনেকৈ আমি গুটিটো উলিয়াই পেলাই আপোনালোকে যেনেকুৱা চাইজত কাটিব বিচাৰে সেই চাইজত কাটি ল'ব। এনেকৈ গোলকৈও কাটি ল'ব পাৰে, লগতে আপোনালোকে দীঘল দীঘলকৈও কাটিব পাৰে। এনেকৈ গুটিটো আপোনালোকে উলিয়াই পেলাই এনেকৈ চাৰিকোণীয়াকৈ কাটিলেও আপোনালোকৰ ভাল হয়। এয়া আমখিনি ধুনীয়াকৈ মই ধুই লৈছোঁ, ধুই পেলাই পানী নোহোৱাকৈ শুকাই লৈছোঁ। পানী অকণমানো নাৰাখিব, পানী ৰাখিলে কিন্তু আচাৰবোৰ বেয়া হৈ যায়। এনেকৈ গোটেইখিনি আম মই কাটি ল'ম। আমখিনি কাটিব যিহেতু সকলোৱে জানে, এনেকৈ গুটিটো উলিয়াই ল'ব। এয়া এইখিনি বেয়া নহয়, যিহেতুকে পৰিলে অকণমান থেঠেলা হয়। এনেদৰে ইচ্ছা কৰিলে আপোনালোকে দীঘল দীঘলকৈ এনেকৈও কাটিব পাৰে। একেধৰণে মই গোটেইখিনি কাটি লৈছোঁ। এয়া হৈয়ে গ'ল। তাৰপিছত প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক মই দেখুৱাই দিম। একেবাৰে সাধাৰণ পদ্ধতিত আপোনালোকক মই দেখুৱাইছোঁ আজি আচাৰখিনি বনোৱাটো। মানে যিহেতুকে অৰ্ডাৰৰ বাবে আচাৰবোৰ মই বনাই থোৱা হৈছে আৰু কেইদিনমান এসপ্তাহমান মই অৰ্ডাৰসমূহ মানে মই দিয়া নাই, পঠিওৱা নাই, কাৰণ মেচিনটো অৰ্ডাৰ দিছোঁ যিটো নেকি বটলৰ মানে মুখত ফিক্সিং মেচিন আমাৰ সেইটো, কাৰণ নহ'লে বহুত দূৰত গ'লে অকণমান অইলটো লিক হয় যিহেতুকে, সেইবাবে। এয়া বেয়া লাগে নহয়, অকণমান লিক হ'লে কোনেও বেয়া নাপায়, তথাপিও মই যিহেতুকে ব্যৱসায়টো হাতত লৈছোঁ আৰু মেচিনটোৰো দাম ভালেখিনি, সেইবাবে অকণমান সময় ল'লে মানে আনিবলৈ, নহ'লে জল্দি জল্দি আনিলোহেঁতেন। এয়া মোৰ গোটেইখিনি আম কাটি লোৱা হৈ গ'ল। এতিয়া বাকী প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিওঁ। মছলাৰ বাবে মই লৈছোঁ এয়া শুকান জলকীয়া কেইটামান কাটি কাটি লৈছোঁ। এই জলকীয়া কেইটা বহুখিনি জ্বলা আছে। লগতে এইটো হৈছে গ্ৰীণ চপ, এইটো মই দিম, বৰ ভাল লাগে আচাৰবোৰ খাবলৈ। লগতে এয়া পাঁচফোৰণ অকণমান, এয়া হৈছে জলকীয়াৰ গুড়ি, এয়া হৈছে জিৰা গুড়ি আৰু এয়া হৈছে অকণমান গৰম মছলা। ইমানখিনিয়ে বস্তু ব্যৱহাৰ কৰিম, ইয়াতে আৰু একো ব্যৱহাৰ নকৰোঁ। ব'লক তেতিয়াহ'লে গেছলৈ যাওঁ, কেৰাহী পাতি দিওঁ আৰু পিছৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই দিওঁ আচাৰ বনোৱা। গেছত মই কেৰাহী পাতি দিছোঁ। এতিয়া মই ইয়াতে মিঠাতেল দিম। এয়া মিঠাতেল দি দিছোঁ। যিহেতুকে আমৰ পৰিমাণ কম, গতিকে বৰ বেছি মিঠাতেল মই ব্যৱহাৰ নকৰোঁ। আৰু পিছতো মই তেল দিব পাৰিম, যদিহে ৰ'দ থাকে, ৰ'দ থকা সময়ত আপোনালোকে তেল দিলে, গৰম তেল নিদিলেও কথা নাই। আপোনালোকে আৰু ৰ'দ নাথাকিলে আপোনালোকে গৰম তেল দিব লাগিব, অকণমান গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত। এতিয়া ইয়াতে মই মছলাখিনি দিম, পাঁচফোৰণ, লগতে জলকীয়া। এয়া গোটেইখিনি জলকীয়া দি নিদিওঁ, পিছতো দিম অকণমান। আৰু পাঁচফোৰণখিনি মই গোটেই দি দিছোঁ। লগতে অকণমান গ্ৰীণ চপো মই দি দিছোঁ। নিমখ হালধি মই আন্দাজমতে দিব। এয়া যিহেতুকে পাঁচফোৰণটো দিলে অকণমান ফুটে, প্ৰথমতে নিমখে দি দিছোঁ। এয়া আন্দাজমতে নিমখ ব্যৱহাৰ কৰিব, ভিনেগাৰ ব্যৱহাৰ নকৰোঁ মই একেবাৰে। আৰু মই প্ৰায় আচাৰতে ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। মাথো বিক্ৰীৰ বাবে যিখিনি কৰা হয় তাত অকণমান দি দিওঁ, কাৰণ যিহেতুকে ৰিস্ক আছে। তথাপিও বেয়া নহয় ভিনেগাৰ নিদিলেও, হালধি দি দিছোঁ অকণমান। এতিয়া আমি পুনৰ এনেকৈ মিক্স কৰিম। বহুত বেছি ভাল হয় আৰু কম তেলতে হৈ যায়। মাথো বটলটো মাজে মাজে ৰ'দত উলিয়াই দিব আপোনালোকৰ ৰ'দ দিয়াই প্ৰতি। আৰু তেল অকণমান সৰহকৈ দিব বিচাৰিলে পিছতো আপোনালোকে দিব পাৰে। এই পদ্ধতিৰে বনাবচোন।
খাবলৈ বহুত বেছি ভাল লগা হয়। আমৰ আচাৰে হওক, বগৰীৰ আচাৰে হওক, জলফাইৰ আচাৰে হওক, আচাৰকণ নহ'লে ভাতখিনি ভিতৰতে নাযায়। এতিয়া মই বাকীখিনি মছলা দি দিম একেলগতে। এয়া, বৰ বেছি মছলাও ব্যৱহাৰ কৰিব নালাগে, ইমানখিনিয়ে যথেষ্ট। আৰু 5 মিনিটমান সময় এনেকৈ আপোনালোকে লাৰিলে হ'ল, লৰালে হ'ল। আৰু গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। বৰ বেছি হাই ফ্লেমত ৰাখিলে জ্বলি যাব যিহেতুকে। এয়া, কালাৰটো কিমান ধুনীয়া হৈছে নহয় নে? এনেকৈ আমি 5 মিনিট সময় লৰালে আমাৰ হৈয়ে যাব আমৰ আচাৰ ৰেডি। এয়া, কিমান সুন্দৰ আমৰ আচাৰ। জিভাৰ পানী পৰি যায় নহয়নে? আমৰ বতৰত আৰু এনেকৈ বনাই পেলাই আপোনালোকে বহু বছৰলৈ সংৰক্ষণ কৰিব পাৰে। যোৱাবাৰৰ আমৰ আচাৰ এতিয়াও আছে আমাৰ, খাই আছো আমি। এয়া, এনেকৈ মই 5 মিনিট সময় লৰাই লওঁ। এয়া, মোৰ আচাৰখিনি ৰেডি হৈ গ'ল আৰু বৰ বেছি মই এইখিনি গেছত নাভাজো, নমায়ে দিম। চাওক, দেখিছে কোনটো পৰ্যায়ত মই আচাৰখিনি ৰাখিছো। এনেকৈ আমি বটলত ভৰাই দিম ঠাণ্ডা হোৱাৰ পিছত, আৰু তাৰ পিছত মাজে মাজে বটলটো ৰ'দত দি থাকিলে হ'ল। এয়া, আমৰ আচাৰ ৰেডি। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, উপকৃত হ'ল। শ্বেয়াৰ কৰিব, সকলোৱে যাতে এনেকৈ আচাৰ বনাব নজনা মানুহেও ঘৰতে সহজতে বনাব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, পেজত যদি নতুন পেজটো ফ'ল' কৰিব। আৰু ইউটিউবত বিশেষকৈ কাটিং চিলাৰ ভিডিঅ' পাব, ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে, পেজৰ ডিছক্ৰিপশ্যনে আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। এৰিছোঁ আজিলৈ। পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।